হেল্ল' নমস্কাৰ মই ঝাৰণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লেসন 4 দ্য হিডেন ট্ৰেজাৰৰ কুৱেশ্যন আনচাৰ্ছবোৰ ইয়াত কৰিবলৈ ওলাইছোঁ। আমি কুৱেশ্যন নম্বৰ 3B পঢ়িম। ইয়াত পঢ়িবলৈ কৈছে দেই, ৰিড বুলি কৈছে, পঢ়িবলৈ কৈছে। এই ছবিখনত আমি কি দেখিছোঁ বাৰু? মানুহ এগৰাকী বহুত গা বেয়া হৈ আছে, হয় নাই? এতিয়া মানুহজনে যেতিয়া মানুহগৰাকীক ইমান গা বেয়া হৈ থকা দেখি মানুহজন টেনশ্যনত আহি গ'ল, হয় নাই? আমিতো সেইবোৰে দেখিছোঁ। তাৰপিছত ছোৱালীজনীয়ে কি কৰিছে? নিজৰ মাকলে পানী এগিলাচ আৰু চুপ আনি দিছে, হয় নাই? এতিয়া আমি ব'লাচোন পঢ়োঁ কি ইয়াত লিখিছে। মানুহগৰাকীয়ে কৈছে আই এম আনৱেল। মানুহজনে মনতে ভাবিছে আই এম ৱৰিড। যেতিয়া তোমালোকৰ মা গা বেয়া হয় তেতিয়া দেউতাই টেনশ্যনত থাকে নাই? সেই তেনেকৈ এই মানুহগৰাকী যেতিয়া নেকি গা বেয়া হৈছে তেতিয়া মানুহজনেও টেনশ্যনত আহি গ'ল, হয় নাই? মনতে কৈছে আই এম ৱৰিড, হয় নাই? আই এম ৱৰিড। তাৰপৰা ছোৱালীজনীয়ে যেতিয়া সেই চুপ আৰু পানী গ্লাছ আনি পিনে যেতিয়া ওচৰলৈ আহিব লৈছে তেতিয়া কি দেখিছে তাই? ফাদাৰ ইজ ৱৰিড বিকজ মাদাৰ ইজ আনৱেল। মানে ছোৱালীজনীয়ে দেখি পিনে ভাবিছে যে দেউতা বহুত চিন্তাত আছে কাৰণ মাকৰ গা বেয়া হৈ আছে। সেইকাৰণে ইয়াত কোৱা হৈছে ফাদাৰ ইজ ৱৰিড বিকজ মাদাৰ ইজ আনৱেল। কুৱেশ্যন নম্বৰ 3C ইয়াত কৈছে ৰিড। কুৱেশ্যন নম্বৰ 3C কি কৈছে? পঢ়িবলৈ কৈছে, হয়নে? ইয়াত কি দেখিছোঁ? ল'ৰা এটা এইফালে দৌৰি আছে আৰু এইফালে ল'ৰা দুটাই কথা পাতি আছে, হয়নে? অ'কে, প্ৰথমটোৱে দুটা লাইনত কৈছে আৰু ছেকেণ্ডটোৱে দুইটা লাইন একেলগতে কৈ দিছে দেই। প্ৰথমটোত কৈছে ৰমেন প্লেড ৱেল, হি ডিডন্ট উইন দ্য ৰেচ। আকৌ এই ল'ৰাটোৱে কৈছে, ছেকেণ্ড ল'ৰাটোৱে কৈছে ৰমেন প্লেড ৱেল বাট হি ডিডন্ট উইন দ্য ৰেচ। ইয়াত কি কৰিলে গম পোৱা নাই? দুইটা লাইন কেনেকৈ জইন কৰিলে? এই বাট ইউজ কৰি কেনে। কি ইউজ কৰিলে? বাট। এই বাট ৱৰ্ডটো ইউজ কৰি কি কৰিলে? দুইটা লাইন একেলগ কৰি দিলে। হ'ব, আমি তেনেকৈ দুটা লাইন আমি একেলগ কৰিব পাৰোঁ। তাৰ মাজত আমি এটা শব্দ বহাব লাগিব, যেনে এণ্ড, বাট, বিকজ। বুজিলা? আমি এণ্ড এজ ৱেল এজ বাট, বথ, নাইডাৰ, ন'ৰ সেই শব্দবোৰ আমি ইউজ কৰি কি কয় দুটা বাক্য আমি একেলগতে ইউজ কৰিব পাৰোঁ। হ'ব? অ'কে, এতিয়া আমি পঢ়িম কুৱেশ্যন নম্বৰ 4। ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ ফ্ৰম দ্য টেক্সট once again and underline the joining words. এতিয়া জইনিং ৱৰ্ডছ আমি কি কি কৈছিলোঁ? এন, হয়নে? এণ্ড, বাট, বিকজ, ডেট, এইবিলাক কি হয়? জইনিং ৱৰ্ড। কি হয়? জইনিং ৱৰ্ড। ইয়াত আমি বিচাৰি উলিয়াব লাগে যে জইনিং ৱৰ্ড আছেনে নাই এই পেৰেগ্ৰাফটোত দেই। ইয়াত কি কৈছে? পংকজ এণ্ড ৰাজেন ৱেৰ ভেৰি লেজি। ইয়াত জইনিং ৱৰ্ড আছেনে? আছে, হয়নে? কোনটো? এণ্ড, হয় নাই? নেক্সট আকৌ লিখিছে লেজি এণ্ড নেভাৰ লাইক টু ৱৰ্ক। ইয়াত আকৌ এণ্ড আহি গ'ল, হয় নাই? তেতিয়াহ'লে এণ্ডটো আকৌ আণ্ডাৰলাইন কৰি দিব লাগে দেই। এইটো কি হয়? এই এণ্ডটো কি হৈছে? জইনিং ৱৰ্ড। কি হয়? জইনিং ৱৰ্ড। আকৌ কৈছে মাধৱ ৱাজ ৱৰিড বিকজ হিজ সন্স ৱেৰ লেজি। ইয়াত জইনিং ৱৰ্ড আছেনে? আছে। কোনটো? বিকজ। ভেৰি গুড। আকৌ ওৱান ডে হি টল্ড হিজ সন্স that there was a hidden treasure in the field. ইয়াতোতো আছে, হয় নাই? ইয়াত কি আছে? জইনিং ৱৰ্ড that। কি আছে? that। তাৰপৰা নেক্সট লাইনটো they dug up the whole field but found no treasure. ইয়াত জইনিং ৱৰ্ড আছেনে? আছে। কোনটো? বাট। ভেৰি গুড, পাৰিলে দেই। ইয়াত লিখিছে নাও ৰিৰাইট the following
sentences using and but and because মানে আমাক কি হৈছে ইয়াত সেন্টেন্স দিয়া হৈছে আৰু এই সেন্টেন্স দুটা সেন্টেন্স দিছে আৰু সেই দুটা সেন্টেন্সক আমাক লগ লগাব কৈছে দেই প্ৰথম প্ৰশ্নটো সুধিছে Pankaj was a lazy boy, Rajan was a lazy boy. ইয়াত কি কৈছে এই দুটা লাইনক কিহে জয়েন কৰিব কৈছে এই জয়েনিং ওয়ার্ড and ইয়াত হেকাৰণে আমি লিখিছো Pankaj and Rajan were lazy boys. যিহেতু দুইটা সেন্টেন্স আমি লগাই দিলো হেকাৰণে আমি এই ওয়াজৰ ঠাইত আমি কি কৰিলো were লিখিলো আৰু ইয়াত অকল সিঙ্গল কে বয় বহে আছে দুটা বয় লগ লাগিলে কি হ'ব বয়জ হৈ যাব প্লুৰেল হেকাৰণে আমি লিখিলো বয়জ Next, B প্ৰশ্নটো সুধিছে Pankaj never liked to work. He was lazy. ইয়াত joining word because আমাক join কৰিব কৈছে এই দুইটা লাইন হেকাৰণে আমি লিখিলো Pankaj never liked to work because he was lazy. C number প্ৰশ্নটো they dug up the field. They did not find treasure. আমাক এই দুইটা লাইন কিহে কৰিব কৈছে joining word বাতে আমাক join কৰিব কৈছে হেকাৰণে আমাৰ উত্তৰটো হৈছে they dug up the field but did not find treasure মানে কি কৈছে they dug up the field আৰু এই বাটটো ইয়াত লগাইছো but এই দেটো প্ৰয়োজন নাই কাৰণ they অলৰেডি আমি ইউজ কৰিলে but did not find treasure full stop Question number 5 ত কৈছে use and or but to join the sentences and write them ইয়াত কৈছে and বা but use কৰি এই দুটা সেন্টেন্স জয়েন কৰিব কৈছে যোনটো সুইটেবল হয় হ'বনে এতিয়া প্ৰথম প্ৰশ্নটো সুধিছে she went to the shop she bought two apples যিহেতু তাই দোকানলৈ গৈছে তাই দুটা আপেল আনিলে এতিয়া হেকাৰণে আমি কি লিখিম ইয়াত জয়েনিং ওয়ার্ড কি বহাম and আৰু হেকাৰণে আমি লিখিম she went to the shop and bought two apples next প্ৰশ্নটো we played well We lost the match. মানে আমি খেলিলো কিন্তু আমি কি হল ম্যাচখন হাৰিলো হেকাৰণে আমি কি লিখিম ইয়াত এন্ড আমি ব্যৱহাৰ নকৰো আমি কি ব্যৱহাৰ কৰিম but মানে কিন্তু অসমীয়াত কিন্তু দে হেকাৰণে আনসাৰটো হ'ব We played well but lost the match. আমি খেলিলো কিন্তু আমি ম্যাচখন হাৰি গলো হলনে C নম্বৰ প্ৰশ্নটো সুধিছে I like the dress Rita did not like it কৈছে মোৰ ড্ৰেছটো ভাল লাগিছে কিন্তু ৰিটাৰ ভাল লাগা নাই তো হেকাৰণে ইয়াত কিন্তু আহি গল হেকাৰণে আমি কি ব্যৱহাৰ কৰিবলে বাট I like the dress but Rita did not আকৌ ডি প্ৰশ্নটো সুধিছে she came home she watched television তাই ঘৰলে আহিলে আৰু টিভিও চাই আছে হেকাৰণে ইয়াত কি হ'ব and she came home and watched television ই প্ৰশ্নটো হৈছে we went to the park আকৌ we waited for Rahul আমি পাৰ্কলৈ গলো আৰু ৰাহুললে ৰয়ো আছিলো হেকাৰণে আমাৰ আনসাৰটো হ'ব আৰু অসমীয়াত আৰুটো ইংলিছত and বুলি ব্যৱহাৰ কৰে হেকাৰণে আনসাৰ হ'ব we went to the park and waited for Rahul বুজি পালা নহয় ইয়াত আমি কেনেদৰে and আৰু but লগালো এটা তোমালকেও পাৰিবা বুলি ভাবিছো বাকি থাকি যোৱা প্ৰশ্নবোৰ নেক্সট ভিডিঅ'ত দিয়া হ'ব আজিলৈ ইমানেই বাই বাই